रोहा में पंचायत और ग्रामोन्नयन विभाग के कॉन्ट्रेक्चुअल कर्मचारियों ने विभिन्न मांगों को लेकर धरना दिया। आमी ऑल आसाम PNRD कॉन्ट्रेक्चुअल एम्प्लॉयी फाলৰ পৰা হয় আৰু এটো আমাৰ ৰহা ব্লক হয়। ৰহা ব্লকৰ পৰা আমি 51 জন কৰ্মচাৰী আছো। তাতে আমাৰ GRS আছে, GPC আছে, কম্পিউটাৰ এসিস্টেন্ট আছে, AE সকল আছে। তাৰছত আমি গুটেখিনি মিলি পেলাই ইয়াতে আজি আমি অৱস্থান ধৰ্মঘটত পৰিণত হৈছো। অতি মানে দুখৰ কথা, আমাৰ মাজৰ পৰা বহুত আমাৰ মানে সহকৰ্মী হেৰাই গৈছে, এক্সিডেন্ট হৈছে, মৰি গৈছে, কিন্তু তেওঁলোকৰ ফ্যামিলিও যে কিবা এটা পাব হেতু মানে কাৰো ফালৰ পৰা একো পোৱা নাইকিয়া। আমাৰ HR পলিচিও নাইকিয়া, আমাৰ বছৰৰ যোনটো 10% ইনক্ৰিমেন্ট দিব লাগে হেতু ধৰক আমি আজিলৈকে পোৱা নাইকিয়া, বঞ্চিত হৈ আছো। আমি পঞ্চায়ত লেভেলত মানে যিমানখিনি আঁচনিৰ কাম কৰিব লাগে সকলোখিনি আমিয়ে কৰি যাওঁ, কিন্তু আমি ধৰক দুখীয়া নিচলা বা আমি ৰাইজক আমি সহায় কৰি যাওঁ, চৰকাৰখনক আমি সহায় কৰি গৈছো। আমাৰ এতিয়া মানে মামাৰ ওচৰত এটাই মানে বিনম্ৰ অনুৰোধ, যাতে মানে তেওঁ আমাৰ মুখলৈ বা আমাৰ মানে পৰিয়ালখিনিলৈ চাই। আমাৰো পিতৃ-মাতৃ আছে, আমিও তেওঁলোকক বন্দনা কৰিব বিচাৰো। আমাৰো মানে ঘৰ আছে, ল'ৰা ছোৱালী আছে, কিছুমান আমাৰ এতিয়া দাদা সকল আছে, তেওঁলোকে ধৰক এই ইমান ন্যূনতম মানে বেতনত তেওঁলোকৰ জনে ঘৰ চলিব। বৰ্তমান যিখিনি সময়ত মানে ধৰক চাউল দালিৰ দাম ইমান বেছি হৈ গৈছে, সেই সময়ত আমি সাধাৰণভাৱে 18,000 20,000 টকাত আমি কাম কৰি আছো। আমি আজিৰ পৰা কাম কৰা নাই, মানে মামাৰ ওচৰত বহুত অনুৰোধ আছে আমালে যে আমি আজি 17-18 বছৰৰ পৰা আমি এইখিনি ভুক্তভোগী হৈ আছো। মানে তেওঁ আমাক চাওক, আৰু আমাৰ ধৰক তেনেকুৱা আমাৰ দাবী নাইকিয়া। মামাই যদি আমাক ন্যায্য প্ৰাপ্তিৰ কাৰণে যিখিনি আমাক কৰি দিব, গতিকে আমি সেইখিনিৰ কাৰণে আমি মানে সন্তুষ্ট হ'ম। তাৰ ভিতৰত আমাৰ মুখ্য দাবীকেইটা আছিলে, আমাৰ মানে চাকৰিটো 60 বছৰ কৰি দিব লাগে, আৰু আমাৰ 10% যোনটো ইয়াৰলি ইনক্ৰিমেন্ট দিব লাগে সেইখিনি আমাক দিব লাগে, আৰু আমাৰ মাজৰ পৰা যিখিনি কৰ্মচাৰীবৃন্দ আমাৰ হেৰাই গৈছে তেওঁলোকৰ প্ৰাণে পৰিয়ালৰ কাৰণে যিখিনি এককালীন সাহায্য দিয়া কথা আছিলে সেইখিনি যাতে তেওঁলোকক প্ৰদান কৰে, তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাই যাতে এমুঠি খাব পাৰে। তাৰ কাৰণে মই আমাৰ CM, আমাৰ মানে সৰ্বকালৰ আমাৰ প্ৰভাৱী মন্ত্ৰী, আমাৰ দয়ালু, আমাৰ মৰমৰ তেখেতলৈ আমাৰ অনুৰোধ থাকিলে PNRD অল আসাম কন্ট্ৰেকচুৱেল এমপ্লয়ি ফালৰ পৰা যাতে আমাৰ হৈ পেলাই তেখেতে আমাক এমুঠি খাবৰ কাৰণে সহায় কৰি দিয়ে। ইয়াকে কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।